মনে প্ৰভুৰ চৰণত কীৰ্তন ভাগি আগুৱাই লৈ যাব পাৰো, এই উদ্দেশ্য আগত ৰাখি আপোনাৰ মহামহন্তৰ শ্ৰীচৰণলৈ লক্ষ্য ৰাখি মোৰ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ মহাপুৰুষৰ মহান বাণীৰে সেৱা ভাগি ধৰিছো। কৃষ্ণ। হে কৃষ্ণ তজু পাৱে অখিলো শৰণ মই অনাথ নাথ তুমি নাৰায়ণ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজো তোমাৰ দুই অদয় ৰবিন্দ ভজো তোমাৰ দুই পদয় ৰবিন্দ। কৃষ্ণ 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 একান্ত হৃদয় সেৱা প্ৰাৰ্থনা ভগৱন্তৰ চৰণত অৰ্পণ কৰা হৈছে। কৃষ্ণ হৰি হৰা কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলী ভক্তি বিশেষণ বিৰেচন। কৃষ্ণ। মই খাইক লৈ আছো। কৃষ্ণ। কৃষ্ণ আমি নহনা হলো কৃষ্ণ নহয় খাই আহিছিলে ল'ব নোৱাৰিলোগে। কৃষ্ণ সেইকাৰণে কৃষ্ণ মাধৱ আজি ভক্তি বিশেষণ বিৰচন 477 সংখ্যক কোটৰ পৰা আছে। কৃষ্ণ। ৰাম যাৰ অৰ্থে অতি ক্ষিতি ভোজনী অন্তৰে গ্ৰাম এৰি বনত দুষ্কৰত কৰে তাক ঘৰে বখি পাৱে ভকত সকল দেখাইলো কথা শুনি বাৰ যে ফল ৰাম কিন্তু কথা শ্ৰৱণৰ মহিমা আচুক কেৱল প্ৰশংসা মাত্ৰ কৰে যিটো লোক কথা শুনিবাৰ ফল পাৱে সিটো জনে ইহাৰ প্ৰমাণ লৈও হুকৰ বচনে
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নিৰন্তৰ অনন্ত বিচিত্ৰ কৰ্ম কৰে দামোদৰ। নাম যিটো শুনে গাৱে আক প্ৰশংসে সম্প্ৰতি শুৱে তাৰ ভগৱন্ত কৃষ্ণত ভকতি। এহি হেতু যত সংসাৰৰ দুখ ছয় নপাৱে ভক্তক সাধু কৰিলা নিৰ্ণয়। শ্ৰৱণাদি পৰম ভকতি ভৈল যায় নৰকাদি যাতনাৰ দুখ নোহে তাৰ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয় আই অকমান এইখিনিলৈকে আমি ক'ব বিচাৰিছো। জয় জয়তে আমাৰ অতিকৈ শ্ৰদ্ধাৰ এই অনুষ্ঠানৰ জন্মদাতা পৰম পূজ্যপদ পুণ্যশ্লোক দেউতাজীও আজি বিশেষ অসুবিধাবশতঃ অনুষ্ঠানত থাকিব পৰা নাই, তথাপি তেখেতৰ চৰণলৈ আমাৰ পুৱাৰ ভক্তি ভৰা সেৱাভাগি আগবঢ়ালো। অনুষ্ঠানটি সুভাৱে পৰিচালনা কৰি ৰখা আমাৰ শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনা, তেখেতে আমাক যি আজ্ঞা দিছে সেই আজ্ঞা মই পালন কৰিবলৈ চেষ্টা কৰিছো। হয়, আমি আপোনালোকে যিখিনি ক'লে ইতিমধ্যে আৰু আপোনালোকৰ সংগত থাকি যিখিনি শিকিলো সেইখিনিকে যথেষ্ট নহয়, গতিকে আগতে আপোনালোকৰ ওচৰলৈ আমি ক্ষমা প্ৰাৰ্থনা কৰিছো। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় বা কিবা যদি আৰু থাকিব লগা হয় আপোনালোকে আমি কৈ থকাৰ মাজত কৈ দিলেও বৰ সন্তোষে পাম, সেয়াই ভাবি সেৱা ধৰিলো। কৃষ্ণ মাধৱ। আৰু আমি এনেকে অকমান যাওঁতে কম বুলি ভাবিলো, এই কথাখিনিকে মই সঞ্চালক প্ৰভুজনৰ চৰণলৈও আজ্ঞা বিচাৰিছো। এনেকে অকমানকে কৈ যাম। মই গোটেইখিনি একেলগে ক'বলৈ মোৰ অকমান অসুবিধা হৈ যায়, নোৱাৰো, মনতো নাথাকে। যি নহওক, আজি অনুষ্ঠানত উপস্থিত থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ বা বসন্ত ডেকা বাপজনৰ চৰণলৈ পুৱাৰ ভক্তি ভাগি আগবঢ়ালো। ভক্তি মাতৃ নিভা দুৱাৰে আজি অতি সুন্দৰ সুললিত কণ্ঠৰে তেখেতে পুনৰ আমাক শ্ৰৱণ প্ৰদান কৰিছে। তেখেতৰ চৰণলৈ সেৱা ভাগি আগবঢ়োৱাৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ মাধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। কৃষ্ণ মাধৱৰ জয় গুৰু শংকৰ। আজি মহাপুৰুষ মাধৱ গুৰুজনাৰ বিৰচিত ভক্তি ৰত্নাৱলীৰ ভক্তি বিশেষণ বিৰেচনৰ আমি যি অংশ আৰম্ভ কৰিম, এই অংশটিৰ লগত যোৱাকালি আমাৰ শ্ৰদ্ধাৰ সুব্যাখ্যাতা হাতীমূৰীয়া বাপজীয়ে যি কৈছে তাৰ ক্ৰমতে আমি ক'ব বিচাৰিছো। হয়, সকলো লোকেই বৈকুণ্ঠ প্ৰাপ্ত হবলৈ বিচাৰে আৰু বিচৰাটো নিয়ম। দুৰ্লভ বৈকুণ্ঠ সিটো সুখে গৈয়া পাৱে, প্ৰকৃত সুখ বৈকুণ্ঠ প্ৰাপ্ত হলেহে পোৱা যায়। আৰু এটা কথা কোৱা হৈছে যোৱাকালি যে বৈকুণ্ঠক আমি লোক বুলি যদিও কওঁ, তপলোক, জনলোক, মহালোক, বিভিন্ন লোক আছে। সেই লোকবিলাকত গলে আকৌ আহিব লাগে পৃথিৱীলৈ, যেতিয়া পুণ্য ক্ষয় হৈ যায়। কিন্তু বৈকুণ্ঠত যদিও লোক বুলি কৈছে, সি লোক নহয়, বাক্যতহে কোৱা হৈছে। সেইকাৰণে কৈছে যদ্যপি বাক্যত বৈকুণ্ঠ লোক বুলি তথাপি দুৰ্জয় কাল নেদেখে বুলি। গতিকে য'ত কালে জন্ম মৃত্যু ইত্যাদি নাই, ৰহিত সেই বৈকুণ্ঠ, আৰু সেই বৈকুণ্ঠ অতি পুৰুষাৰ্থ বুলি কালি কোৱা হৈছে। পৰম দুৰ্লভ পুৰুষাৰ্থ, অৰ্থাৎ ধৰ্ম অৰ্থ কাম মোক্ষৰ ওপৰত চাৰিবোৰ অতিক্ৰম কৰি আমি সেই পৰম দুৰ্লভ স্থান পাম, অৰ্থাৎ সেই পুৰুষাৰ্থ হৈছে পৰম পুৰুষাৰ্থ বুলি কোৱা হৈছে। এইখিনি এইটো কাৰণে আমি আজি আগবঢ়ালো যে যাৰ অৰ্থে অতি ক্ষিতিভোজ নিৰন্তৰে গ্ৰাম্য বৰ্ণৰ দুষ্কৰ তপ কৰে। অৰ্থাৎ সেই বৈকুণ্ঠ পাবৰ কাৰণে জ্ঞান মাৰ্গ আৰু কৰ্মৰ মাৰ্গৰ যোগেদি বিভিন্ন কাম কৰি আছিলে। ক্ষিতিভোজ মানে ৰজা, ক্ষিতিয়প তেজ মৰ্যম বুলি কয়। ক্ষিতিৰ যি ভোজ তেওঁ হৈছে ৰজা। সেই অতীত ৰজাবিলাকে যেতিয়া সংসাৰৰ শেষত মায়ামোহ ত্যাগ কৰে, ৰাজসিক তামসিক
কিছু কিছু ছাত্ৰীক লৈ গোটেই ৰাজকাৰ্য সমাপন কৰাৰ পাছত শেষত যেতিয়া তেওঁ সমস্ত ত্যাগ কৰি যাৰ অৰ্থ অৰ্থাৎ সেই পৰম দুৰ্লভ্য পুৰুষাৰ্থ ল'বৰ কাৰণে সেই বৈকুণ্ঠত য'ত দুৰ্জয় কালেও নেদেখে সেইখিনি পাবৰ কাৰণে তেওঁলোকে কি কৰে দুষ্কৰ তপটো বৰ সহজ নহয়, নানানটা ছিদ্ৰ আছে, কিন্তু ছিদ্ৰ থাকিলেও তেওঁলোকে তাতেই যায়। তেওঁলোকে সকলো এৰি গাঁও ঘৰ চহৰ নগৰ সকলো সংসাৰখন এৰি তেওঁলোকে সেই বৈকুণ্ঠ প্ৰাপ্ত হ'বলৈ চেষ্টা কৰে। কিন্তু সেই বৈকুণ্ঠত যাবৰ কাৰণে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গে সেইখিনি কৰাৰ ওপৰত ভকতি মাৰ্গ এইটো কাৰণে শ্ৰেষ্ঠ হয় যে তাকো ঘৰে বসি পাৱে ভকতসকল। যিসকলে ভকত প্ৰাপ্ত হৈছে, জ্ঞান বিজ্ঞান তদং পাৰ হৈ ৰহস্য প্ৰাপ্ত হৈছে, ঈশ্বৰ মন মজি দিছে, সেইসকলে ঘৰতে বহিয়েই বৈকুণ্ঠ পায়, অৰ্থাৎ বৈকুণ্ঠ প্ৰাপ্তি হোৱাৰ পথটো পায়। তেওঁলোকে ক'তো যাব নালাগে, এই দুষ্কৰ তপ কৰিব নালাগে, হাবি বননিত যাব নালাগে। এই কথাখিনি ইয়াত বৰ সুন্দৰকৈ কোৱা হৈছে। আৰু দেখাইলেও কথা শুনিবাৰ যেন ফল। এতিয়া সেই কথাটো আমি কেনেকৈ হ'ব গুৰুজনে আমাক কৈছে। কিন্তু কথা শ্ৰৱণৰ মহিমা আচুক, কেৱলে প্ৰশংসা মাত্ৰ কৰে যিটো লোক। এতিয়া আমাক যোৱাকালি আমি আগতে পাইছিলো যে একাশীবিধ ভক্তিৰ মাজত এবিধ ভক্তি হৈছে ভকতি মাৰ্গত থকা। সেই ভকতি মাৰ্গত থকা নৱবিধ ভক্তিৰেই শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ, অৰ্থাৎ শুনিলে। গতিকে শ্ৰৱণৰ মহিমা আছে। কেনেকুৱা মহিমা? যে সেই শ্ৰৱণ কোনোবাই যদি ঈশ্বৰৰ নাম প্ৰশংসা কৰে, কেৱলে প্ৰশংসা মাত্ৰ কৰে যিটো লোক। কি প্ৰশংসা কৰিব? ঈশ্বৰৰ নাম গুণ ঈশ্বৰৰ যশ যেতিয়া আমি প্ৰশংসা কৰিম শুনিম, তেতিয়াও তেওঁৰ ফলপ্ৰাপ্তি হয়। এয়া ভকতি মাৰ্গৰ মহিমা। কথা শুনিবাৰ ফল পাৱে সিটো জনে, ইহাৰ প্ৰবন্ধনেও শুকৰ বচনে। গতিকে আমি শুকৰ বচনত আমি এইখিনি পাম কেনেকৈ প্ৰশংসা কৰি, যেনেকৈ শুকে জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠতম পুৰুষ বুলি কোৱা হয়, তেওঁ ভগৱন্তৰ নাম প্ৰশংসা কৰিহে মুকুতি হৈছিলে। সুখে আনন্দিত হৈছিল যেতিয়া পুৰুষ পৰীক্ষিতক ক'ব লগা হৈছিলে। গতিকে সেই পৰীক্ষিতক কি কৈছিলে? ভগৱন্তৰ নামৰ কাহিনী, ভগৱন্তৰ নামৰ প্ৰশংসা কৰিছিলে, তেওঁক ব্ৰহ্মজ্ঞান দিছিলে। এই শুকৰ নিচিনা এজন জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ যোগী এজন সাধক এজনক প্ৰশংসা কৰিহে, ঈশ্বৰৰ নাম প্ৰশংসা কৰিহে মুকুতি পাইছিলে, তেওঁ মুখ্য হ'ব পাৰিছিলে। সেই কথাটো কৈছে শুকৰ বচনে। এতিয়া কি ক'লে? সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নিৰন্তৰ, অনন্ত বিচিত্ৰ কৰ্ম কৰে দামোদৰ। দামোদৰ ভগৱন্ত পৰম পুৰুষৰ নাম দামোদৰ। তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নিৰন্তৰ, অনন্ত বিচিত্ৰ কৰ্ম কৰে দামোদৰ। অৰ্থাৎ তেওঁৱেই সৃষ্টিকৰ্তা, তেওঁৱেই আমাক পালন কৰিছে আৰু তেওঁৱেই আমাক হৰণো কৰিছে, প্ৰলয়ো কৰিছে, লৈ গৈছে। শেষত তেওঁ নিজৰ উদৰত সকলোকে সামৰি লৈছে। এই যে লীলা কৰিছে সেয়া অনন্ত বিচিত্ৰ কৰ্ম বুলি কৈছে, অন্য কৰ্ম নহয়। ভগৱন্ত পুৰুষে এই চৰাচৰ জগতখন সৃষ্টি কৰি মায়াৰ দ্বাৰা সকলোকে মোহিত কৰি যি সৃষ্টি লীলা কৰিছে, আৰু সেই লীলাৰ যোগেদি আমাৰ মনুষ্য জীৱনক যি শিক্ষা দিছে, সেই সকলোখিনি গুৰিত হৈছে দামোদৰ। আৰু তেওঁ এই বিচিত্ৰ কৰ্মখিনি কৰিছে। আৰু এই ভগৱন্তই যি কৰ্ম কৰিছে, যিটো শুনে গাৱে আনক প্ৰশংসে সম্প্ৰতি, হয় তাৰ ভগৱন্ত কৃষ্ণ ভকতি। আৰু যিজনে ভগৱন্তৰ এই লীলাসমূহ শ্ৰৱণ কৰে, কীৰ্তন কৰে আৰু শুনে আৰু প্ৰশংসা কৰে, আৰু সেইজনে কৃষ্ণ ভকতি হয়। অৰ্থাৎ এয়া ভকতি মাৰ্গৰ যিটো মূল কাঠমা, সেইটো কোৱা হৈছে। ইয়াত কোনো ধৰণৰ বিধি, কোনো ধৰণৰ নিয়ম সংযম এইবিলাক নাই। কেৱল মাত্ৰ একচিত্তকৈ চিত্তখন হৃদয়ত দি ভগৱন্তক যদি আমি ভগৱন্তৰ লীলা শ্ৰৱণ কৰো, শুনো, ইমান সহজে আমি বৈকুণ্ঠলৈ যাব পাৰো। কিন্তু সেইটো একচিত্তে হ'ব লাগিব। সেই কথাখিনি আমাক ভকতি মাৰ্গৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবৰ কাৰণে এই ভক্তি বিশেষণ বিবেচনত এই কথাখিনিক আমাক গুৰুজনে আমাক কৈছে। এই হেতু যত সংসাৰৰ দুখ ছয়, নাপাৱে ভক্তক সাধু কহিলো নিশ্চয়। এই সংসাৰৰ দুখ ছয় এৰিবৰ কাৰণে ভকতি মাত্ৰই, ভকতি পন্থই একমাত্ৰ উপায়। এই কথা আমাক কেনেকৈ কৈছে? যে শ্ৰৱণ আদি পৰম ভকতি ভৈল যাৰ, নৰক আদি যাতনাৰ দুখে নাহি তাৰ।
যে শ্ৰৱণ আদি বুলি কৈছে। গতিকে শ্ৰৱণ আদি বুলি কোৱাৰ লগে লগে আমাৰ কীৰ্তনৰ শ্ৰৱণ, যি নৱদা ভক্তিৰ শ্ৰেষ্ঠতম বুলি কোৱা হৈছে, যে কীৰ্তন শ্ৰৱণ কৰি যদি আমি ভকতিত পাৰো, সেয়া পৰম ভকতি। আৰু যি সেই পৰম ভকতি যাৰ হৈছে, ধৰি লওক যাৰক, সি নৰকৰ যাতনালৈ আহিব নালাগে, অৰ্থাৎ সি জন্ম মৃত্যুৰ আয়োজনত আহিব নোৱাৰে। এয়া ভকতি মাৰ্গৰ শ্ৰেষ্ঠতা। আৰু ভকতি মাৰ্গৰ শ্ৰৱণ কীৰ্তনে যে শ্ৰেষ্ঠ, যিটো আমাক পৰম কৃপালু গুৰুজনাই একশৰণ হৰিনামৰ ধৰ্মৰ যোগেদি এই মুলুকত আমাক দেখুৱাই গৈছে, আমি কৰিব লাগে। গতিকে একশৰণ হৰিনামৰ ধৰ্মৰ যি তত্ত্ব, যি মূল তত্ত্ব কাথমা, সেইখিনি কথা গুৰুজনাই আমাক কৈ গৈছে। কৃষ্ণ মাধৱ সহায় আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম, যিহেতু প্ৰাৰ্থনায়াতি কৰে জ্ঞানী গণ, জ্ঞানাদিতো কৰি শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন, হনকাদি বাক্যালয় ইহাৰ প্ৰমাণ, বৈকুণ্ঠত কৃষ্ণক প্ৰাৰ্থন্ত বিদ্যমান, কীৰ্তাঞ্জলি হুয়া কবে বচন বুলন্ত, শুনিক পৰম ঈশ্বৰ ভগৱন্ত। হে ৰাম, আজি সীমা কৰি পূৰ্ব বয়স যতে নভৈল আমাৰ তাত কিঞ্চিত পাতক, আজি আখি সমস্ত পাতক ভৈল জাত, যিহেতু সাপিলো তজু ভক্তক সাক্ষাৎ, এতেকে জানিলো নিজ পাপে স্বৰূপত, হৈবে কয় আমাৰ জন্ম হবে নৰকত, হুকৰাদি জন্ম বাঞ্চো আমি তাক, কিন্তু যদি হেন কৃপা কৰা আমাক, জগত দুৰ্লভ ইটো তোমাৰ চৰণ, নগনি বিঘিনি চিত্তে স্মৰে সৰ্বক্ষণ, হে ৰাম, যদি বাক্যে কৰে তজু চৰিত্ৰ কীৰ্তন, কৰ্ণ ভৰি থাকয় তোমাৰ গুণ গণ, কৰা যেবে এহি অনুগ্ৰহ কৃপাময়, নাহিকে আমাৰ তেবে নৰককু ভয়। হে ৰাম, থৌ এহি মানে সনকাদিৰ বচন, জ্ঞানীও প্ৰাৰ্থিলায়াতি শ্ৰৱণ কীৰ্তন, ৰাম জানিবা ভকতি শ্ৰেষ্ঠ নাহিয়াত পৰ, কহো আৰু শুনা যেন বচন নন্দৰ। কৃষ্ণ 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 কৃষ্ণ। এতিয়া আমি আকৌ আগবাঢ়িছো। হয়, এতিয়ালৈকে আমি শুনিলো বা আমি আলোচনা কৰিলো, সেয়া হৈছে পৰীক্ষিত আৰু শুকৰ মাজৰ যি কথোপকথন, য'ত কোৱা হ'ল ভকতিকে শ্ৰেষ্ঠ বুলি।
আৰু সি কেনেকৈ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰি এই কথাখিনি ইতিমধ্যে আমি আলোচনা কৰিলো। এতিয়া আমি সনকাদি বাক্যই কি কৈছে, ভকতিয়ে কেনেকৈ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছে এই উদাহৰণ সহ আমাক প্ৰমাণ কৰি দিছে। যিহেতু প্ৰাৰ্থনা অতি কৰে জ্ঞানীজনে, এতিয়া জ্ঞান মাৰ্গত যিসকল আছে তেওঁলোকে কি কৰে, তেওঁলোকেও প্ৰাৰ্থনা কৰে, তেওঁলোকে যোগ সাধনা কৰে, কৰ্মমাত সকলেও কৰে। জ্ঞান যিটো পৰিশ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন, কিন্তু জ্ঞান আদি অৰ্থাৎ জ্ঞান আৰু কৰ্ম মাৰ্গত যিসকলে প্ৰাৰ্থনা কৰিছে পৰম পদৰ প্ৰাপ্তিৰ কাৰণে বা যি ব্যৱস্থা কৰিছে, সেইবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হৈছে ভকতি মাৰ্গ। আৰু ভকতি মাৰ্গৰ শ্ৰৱণ কীৰ্তন কৰিলে সেই দুষ্কৰ তপ, দুষ্কৰ যজ্ঞ, দুষ্কৰ পূজাবিলাক সাধন কৰিব পাৰি। আৰু এই কথাটো সনক আদি বাক্যে লৈ অহাৰ প্ৰমাণ। সনক, সনন্ত, সনত কুমাৰ, সনন্দ, এই চাৰি সিদ্ধ মুনি জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ মুনি বুলি কোৱা হয়, তেওঁলোক জ্ঞান বুলি কোৱা হয়, পৰম জ্ঞানী, তাৰ কথা আমাক প্ৰমাণ কৰিছে। আৰু সেই প্ৰমাণ কৰোঁতে কেনেকে কৈছে, বৈকুণ্ঠত কৃষ্ণক পাৰ্থন্ত বিদ্যমান গীতাঞ্জলি হুয়া সবে ৰচন বলন্ত শুনিওক পৰম ঈশ্বৰ ভগৱন্ত। এই চাৰি সিদ্ধ মুনিয়ে ভগৱন্তক দৰ্শন কৰিবলৈ যেতিয়া বৈকুণ্ঠলৈ গৈছিলে, আৰু সেই সময়ত বৈকুণ্ঠত সেই দুৱাৰপালা কিজনে 6খন দুৱাৰ পাৰ হৈ যেতিয়া 7ম দুৱাৰত তেওঁলোকক বাধা দিয়া হৈছিলে, তেতিয়া তেওঁলোকে সেই সকলক আপোনালোকৰ সকলোৱে জ্ঞাত যে তৰ্ক বিতৰ্ক ঠেলা ঠেলি হৈ সাপ দিছিলে, যি সাপৰ ফলত হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হৈ জন্ম হব লগা হৈছিলে। আৰু ভগৱন্তই যেতিয়া তেওঁলোকৰ হুলস্থুল শুনি আহিছিলে ওলাই, সেই সময়তে ভগৱন্তক দেখা পোৱাৰ পাছতেই সেই চাৰি সিদ্ধ মুনিয়ে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে। কি কাৰণে? যে তেওঁলোকে খঙত বশীভূত হৈ, তেওঁলোকে জ্ঞান মাৰ্গত থাকিও তেওঁলোকে ভগৱন্তৰ ওচৰত পায়ো তেওঁলোকে আকৌ তেওঁলোকে সেই পতীত হ'ল, অৰ্থাৎ তেওঁলোকে অপকাৰ্যত হ'ল। গতিকে এইটোৱে প্ৰমাণ কৰে যে জ্ঞান মাৰ্গত সৰ্বোচ্চ শিখৰত উপনীত হৈ আকৌ স্খলিত হব পাৰে। গতিকে তেতিয়া তেওঁলোকে ভগৱন্তক যি প্ৰাৰ্থনা কৰিছিলে, সেই প্ৰাৰ্থনাৰ যোগেদি ভকতি মাৰ্গত যে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰা হৈছে তাকে কোৱা হৈছে। তেওঁলোকে কৈছে, আজি সীমা কৰি পূৰ্ব বয়সৰ যতেক নভৰিল আমাৰ তথা কিঞ্চিত পাতেক, যে আজি আমাৰ গোটেই জীৱ দশাটোৰ আমি আৱিৰ্ভাৱ হোৱাৰ পৰা আজিলৈকে যিমান যদি সীমা কৰো, আজিকালি যদি সীমা ৰেখাডাল টানো, ইয়াৰ যিমানখিনি বয়স আমি পূৰ্ব বয়স অতিক্ৰম কৰিলো তাত কিঞ্চিত পাতক হৈ থাকে, এটা পাপো হয় শূন্যই হৈ আছিল, নহলে আমাৰ তাতে। কিন্তু আজি আছি সমস্ত পাতক ভৰিল জাতৰ, যিহেতু খাটিলি তজু ভক্তক সাক্ষাৎ। আপুনি চাওক, ভকতৰ সংগ সদা নবিচক, মুখে তোহা গুণনাম বুলি গোসাঁত গুৰুজনাই কৈ যোৱা কথাষাৰকে ইয়াক প্ৰতিপন্ন কৰা হৈছে যে আজি আগতে যিমানখিনি কাম কৰিছো তাত পাপ হোৱা নাছিলে, কিন্তু আজি আমি এওঁলোকৰ লগত যিটো আমাৰ বাক বিৰম্বাৰ যোগেদি আমি যি কাৰ্য সমাধান কৰিলো, আমাৰ জ্ঞান মাৰ্গৰ যোগেদি আমি শ্ৰেষ্ঠত্ব হৈ পেলাই যিখিনি কাম কৰিলো, তাৰ ফলতহে পাপ হ'ল। আৰু কাক সাপ দিছিলে তেওঁলোকে? তৈটো ভক্তক সাক্ষাৎ, তোমাৰ ভকতজনক, এই দুজন দ্বাৰপাল ভকত। গতিকে জয় বিজয়ক আমি সাও দিলো, অভিশাপ দিলো। গতিকে ভকতৰ শ্ৰেষ্ঠ, যে ভগৱন্ত ভকত ভগৱন্ততকৈ শ্ৰেষ্ঠ হৈ পৰে। কেনেকৈ? যে তাতেই ভগৱন্ত সোমাই থাকে ভকতৰ হৃদয়ত, যিখিনি হৃদয় এৰি ভগৱন্ত তালৈকে আহে মই গোসাঁত কৈছে মাধৱ গুৰুকে। গতিকে সেই সকলক যদি আমি সাপ দিলো, কাক দিলো? ভগৱন্তক সাপ দিলো। গতিকে ভগৱন্তক সাপ দিয়াৰ কাৰণে আমি আজি পাপ হল। গতিকে সেই পাপ আজি আমি পালো, অৰ্থাৎ আমি আওপকীয়াকে এনেকৈ ক'ব পাৰো যে হয় আমি জ্ঞান মাৰ্গ সাধন কৰিও আমি আচল সত্য উপলব্ধি নাপাওঁ, প্ৰকৃত সত্য। এটাকে জানিলো নিজৰ পাপে স্বৰূপত, আজি পাপৰ স্বৰূপটো গম পালো। বহুত ইয়াত পাশে আছে, ঠিকেই আছে, পাপেই হ'ব এইটো। আৰু হৈ দেখো আমাৰ জন্ম হবে নৰকত। গতিকে আমি যেতিয়া এই কৰ্ম কৰিলো, কৰ্মৰ ফলত আমি নৰকত যাব লাগিব, কাৰণ ভকতক মনত দুখ দিলো। কিন্তু নৰকত যাওঁ, সেই নৰকত গৈ পেলাই আমাৰ পাপৰ যি মাত্ৰা সেই অনুসাৰে আমি নৰক ভুগিব লাগিব। ভুঞ্জিব বিচৰা নাই, হয় ভুঞ্জিম, কিন্তু অতি শীঘ্ৰতে আকৌ ভগৱন্তৰ ওচৰলৈ আহিব পাৰো, তাৰ বিচাৰি তেওঁ ভগৱন্তক কৈছিলে, হৌক শুকৰ আদি জন্ম বাঞ্চো আমি তাক, কিন্তু যদি হেন কৃপা কৰাহা আমাক
জগত দুৰ্লভ ইটো তোমাৰ চৰণ নগনি বিঘিনি চিত্তে স্মৰে সৰ্বক্ষণ। এইটো এটা আমাক পুণ্যশ্লোক দেউতা বৰ সুন্দৰকৈ কৈছিলে। তেওঁলোকে 4টা গাহৰি হ'ব বিচাৰিছিলে, বগা গাহৰি, আৰু তেওঁলোকৰ ইচ্ছা আছিলে যে গাহৰি যদি হওঁ আমাৰ প্ৰথম কাম হ'ব কৈলাশখন খহাই নিয়া, আৰু খহালে আমাক যেতিয়া এই শিৱই যেতিয়া আমাক প্ৰহাৰ কৰিব, আমাক যেতিয়া আমাক মৃত্যুদণ্ড দিব, তেতিয়া আমি উদ্ধাৰ পাম। গতিকে সেই কথাটো দেউতাই কৈছিলে। অজগৰ ধেনু লৈ যায় সেই শিৱই তেতিয়া তেওঁলোকক নিষ্ঠাৰ কৰিছিলে, আৰু তেওঁলোকে আকৌ ঈশ্বৰৰ ওচৰ পাবহি পাৰিছিলে। যি কি নহওক, সেই কৃপা কৰিবলৈ বিচাৰে যে আমি শুকুৰাদি জন্ম হওঁ, ভগৱন্তই ক'লে, আৰু যাতে জগতৰ দুৰ্লভ ইটো চৰণ তোমাৰ নগনি বিঘিনি চিত্তে স্মৰে সৰ্বক্ষণ। সকলো সময়তেই তোমাৰ চৰণ স্মৰণ যাতে কৰি থাকিব পাৰো, এইখিনি ব্যৱস্থা তুমি আমাক কৰি দিয়া। ইমান সুন্দৰকৈ কৈছে। গতিকে ইয়াত গুৰুজনে আমাক বুজাই দিছে যে ভকতি মাৰ্গৰ শ্ৰেষ্ঠ কি, ক'ত জ্ঞান মাৰ্গত আমি শ্ৰেষ্ঠত্ব হৈও, যোগী হৈ, কৰ্ম মাৰ্গত সন্যাস হৈও আমি কেতিয়া পৰম সত্য প্ৰাপ্ত হ'ব নোৱাৰো। তাতো আমাৰ অনেক বিঘিনি আহে, অৰ্থাৎ ছিদ্ৰ থাকে। কৃষ্ণ মাধৱ হয়, যদি বাক্য কৰে তজু চৰিত্ৰ কীৰ্তন, কৰ্ণ ভৰি ঠাকৰ তোমাৰ গুণ গণ, কৰা যাবে এই অনুগ্ৰহ কৃপাময়, নাহিকে তোমাৰ তেবে নৰক হয়। গতিকে আমি নৰক যাবই লাগিব, যিহেতু আমি অভিষ্ট হলোৱেই। কিন্তু যি বাক্যই তোমাৰ চৰিত্ৰ কীৰ্তন কৰে, য'ৰ বাক্যত আগে পিছে আমাক ভাতিব ভঙে কয় যে আমি কথা কওঁতে আগে পিছে কৃষ্ণ হৰি ৰাম এইখিনি কৰি থাকিব লাগে, বা ঈশ্বৰৰ নাম যদি আমাৰ চৰিত্ৰ কীৰ্তন আমাৰ বাক্যত থাকে, আৰু সেইখিনি আমি কৰ্ণ হৈ থাকিব পাৰো নৰকত গলেও, সেই অনুগ্ৰহ আমাক হোৱা, আমাক সেই অনুগ্ৰহ দিয়া। এতিয়া ইমান ঈশ্বৰ, অৰ্থাৎ ভকতি মান শ্ৰৱণানন্দ কৰি, শ্ৰৱণ কৰি, কীৰ্তন কৰি, শ্ৰৱণ শ্ৰেষ্ঠ, কীৰ্তন শ্ৰেষ্ঠ। গতিকে শ্ৰৱণ কৰি যাতে আমি পৰম পদ প্ৰাপ্তি হ'ব পাৰোঁ, পাপ সমূলে বিনাশ কৰিব পাৰোঁ, আৰু পাপত যাতে ভুজিব নলগা ব্যৱস্থা আছে মাত্ৰ ভকতি মাৰ্গতে। এই কথাখিনি থওঁ সি মানে সন্ন্যাসীৰ বচন, এই বচনখিনি আমাক ক'লে। আৰু জ্ঞানীও পাৰ্থিলা অতি শ্ৰৱণ কীৰ্তন, এই জ্ঞানী মানে কোন? সেই 4 সিদ্ধ জ্ঞানী হৈও, জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ হৈও তেওঁলোকে শ্ৰৱণ কীৰ্তনহে প্ৰাৰ্থনা কৰিছে। জানিবা ভকতি শ্ৰেষ্ঠ নাহি আতপৰ, তহু আৰু শুনা যেন বচন আনন্দৰ। যেতিয়া গুৰুজনাই ক'লে যে ভকতিয়ে শ্ৰেষ্ঠ, ইতিমধ্যে আমি ঘোষণা কৰিয়ে দিছে, বিভিন্ন উদাহৰণ আমাক বুজাইছে, শংকাদিসকলৰ বচনৰো ক'লে। এতিয়া আমাক নন্দৰ বচনৰ যোগেদি আকৌ ভকতিৰ শ্ৰেষ্ঠ কথাখিনি ক'ব। কৃষ্ণ মাধৱ, কৃষ্ণ কৃষ্ণ আই আগবাঢ়ে। ৰাম মিলিল নন্দৰ মহা মনত উৎসৱ, বুলন্ত শুনিও মোৰ বচন উদ্ভৱ। আমাৰ মনৰ যত বৃত্তি নিৰন্তৰ, থাকুক সুমৰি পদ পংকজ কৃষ্ণৰ। ৰাম বচনেৰ হুক গুণ নামক সুমৰি, ৰহুক হৰিৰ তানে মাত্ৰ কৰ্ম কৰি, এহি মানে মাত্ৰ মোৰ প্ৰাৰ্থনী মনত, জানিবা উদ্ধৱ বাপ কৃষ্ণ চৰণত। নন্দৰ বচন এবে থলো সংহৰি, বুলিবা শ্ৰৱণ কীৰ্তনে দেৱ হৰি।
হৃদিগত হুয়া হৰন্তু পাপচয় ইহাত আমাৰ কিছু আশয় সংশয় শ্ৰৱণ কীৰ্তনে পাপ মাতক সংহৰে ব্ৰতাদিও দানেও চিত্তক শুদ্ধি কৰে ৰাম শ্ৰৱণ কীৰ্তন ভৈল কিমতে বিশেষ শুনিও ইহাৰ দেও উত্তৰ নিশেষ কৃষ্ণ 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 হয় আমি আকৌ আগবঢ়াব বিচাৰিছো এইখিনিলৈকে সেয়া হৈছে কি ইতিমধ্যে আমি সনকাদিয়ে লিখিছে তেনেকৈ ভকতি মাৰ্গত প্ৰতিপন্ন কৰিলে শ্ৰেষ্ঠ বুলি নিজৰ কাহিনীৰ যোগেদি বা নিজৰ পৰিঘটনাৰ যোগেদি এতিয়া আমি নন্দৰ বচনলৈ আহিছো মিলিল নন্দৰ মহা মনত উৎসৱ বলন্ত শুনিয়া মোৰ বচন উৎসৱ হয় এতিয়া নন্দৰ মনত মহামনত উৎসৱ হৈছে আৰু সেই উৎসৱ কেনেকে হৈছে সেই কথাখিনি উদ্ধৱক কৈছে অৰ্থাৎ সেই উৎসৱ যি মনত যি উৎসৱ এটা আহিছিলে কেনেকৈ আহিছিলে কৃষ্ণৰ কথা স্মৰণ কৰি গতিকে নন্দই কৃষ্ণৰ কথা কেনেকৈ স্মৰণ কৰিছিলে কি কৈছিলে উদ্ধৱক এই কথাখিনি ইয়াত আমাক ভকতি মাৰ্গ আকৌ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ কাৰণে ইয়াতে আমাক গুৰুজনাই দিছে আমাৰ মনৰ যত বৃত্তি নিৰন্তৰ থাকুক কুমৰী পদ কৃষ্ণ পংকজ কৃষ্ণৰ অৰ্থাৎ কৃষ্ণৰ চিন্তা অহৰহ নন্দই কৰি কৰি তেওঁ শুদ্ধতা হৈছিলে কিয় হৈছিলে যে নন্দ আৰু যশোদা কৃষ্ণৰ পালিত পিতৃ আৰু মাতৃ আছিলে আমি সকলোৱে জানো আপোনালোক সকলো জ্ঞাত যে নন্দৰ পূৰ্ব জন্মত যৌন আৰু ধাৰা হিচাপে তেওঁলোক আছিলে আৰু সেই সময়ত তেওঁলোকে বিষ্ণুক অতি আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিলে সেই জীৱনক তপস্যা কৰিছিলে আৰু তপস্যাত সন্তুষ্ট হৈ ভগৱন্তলৈ যেতিয়া তেওঁ বৰ বিচাৰিছিলে দিব বিচাৰিছিলে তেতিয়া তেওঁলোকে বিচাৰিছিলে তেওঁলোকে যাতে ভগৱন্তক পুত্ৰ হিচাপে পালন কৰিব পাৰে বা পুত্ৰ হিচাপে পায় কিন্তু পৰৱৰ্তী জীৱনত সেয়া হ'ব বুলি কৈ পৰৱৰ্তী জীৱনত যদিও বসুদেৱ দৈৱকীৰ গৰ্ভত কৃষ্ণ জন্ম হল তথাপি যি ভগৱন্তৰ যি স্নেহ মমতাৰ যি সোৱাদ সেই সোৱাদ উপভোগ কৰিব পাৰিলে নন্দ মহাৰাজ আৰু যশোদা মাতৃয়ে গতিকে এই যে তেওঁলোকে কিয় পাইছিলে চব সেয়া হৈছে ভগৱন্তৰ প্ৰতি থকা অচলা ভক্তি সেয়া ভকতি মাৰ্গৰ কথা আৰু সেইটোৱে আমাক দেখুৱাই দিছে যে শুদ্ধ ভক্তি আৰু ঈশ্বৰক ভাল পোৱাৰ আন্তৰিক ইচ্ছাই কি ভগৱন্তৰ আশীৰ্বাদ আহে আৰু ভগৱন্তই সেই সেৱা গ্ৰহণ কৰে আৰু ইয়াতে আমাৰ পৰম কৃপালু গুৰুজনে আমাক যি একখন হৰিনাম ধৰ্মৰ যি কথা কৈছে সেই ধৰ্মৰ কথাটো আমি ইয়াতে পাইছো যে মুখ্যতকৈও ভকতি মহান তেওঁলোকে আগতে যৌনৰ ধাৰা হৈ থাকোঁতে তেওঁলোকে মুকুতি বিচৰা নাছিলে ঈশ্বৰক খালি প্ৰেম কৰিব বিচাৰিছিলে ঈশ্বৰক পালন কৰিব বিচাৰিছিলে নিজৰ পুত্ৰৰ নিচিনাকে পুত্ৰ স্নেহৰ যোগেদি গতিকে সেয়া দেখুৱাইছে তেওঁলোকক মুকুতি নালাগে এই যে কৃষ্ণক বিচাৰিছিলে সেয়া ভকতি আৰু ভকতি কৰিলেই নহব আমাক গুৰুজনাই কৈছে যে আমি এনেকৈ ভকতি কৰিব লাগিব যাতে সেই ভকতিৰ যোগেদি ভগৱন্তৰ আমাৰ সন্তুষ্ট হ'ব লাগিব কেতিয়া হ'ব যেতিয়া ভগৱন্তক আমি একচিত্তে পাম বা বিচাৰিম ভগৱন্তে কৃপা কৰিব এই কৃপা কৰি তেওঁলোকৰ নিজৰ পুত্ৰ হিচাপে ভগৱন্ত আহি অৱতীৰ্ণ হ'ল ইয়াক কৃপা অনুগ্ৰহ আৰু দ্বিতীয়তে তেওঁ এই যে নন্দই ক'লে যে অহৰহ নন্দই সেই হয়তো আগৰ জন্মৰ কথা নাথাকে কিন্তু ঈশ্বৰকে বিভিন্ন ধৰণে কৃতি কৰিছে ঈশ্বৰক প্ৰতিপালন কৰি আছে নিজৰ পুত্ৰ ৰূপে আৰু সেয়াই হৈছে নামেই একমাত্ৰ পথ অৰ্থাৎ এই যে ভগৱন্তক তেওঁলোকে নাম লৈছিলে নাম লৈ লৈ এতিয়া আকৌ ভগৱন্তে পালন কৰিবলৈ পালে সেইকাৰণে কৈছে ৰস বচনে ৰহুক গুণ নামক কুমৰী ৰহুক শৰীৰৰ কাৰণে মাত্ৰ কৰ্ম কৰি
ଏହି ମାନେ ମାତ୍ର ମୋର ପ୍ରାৰ্থনী মনত জানিবা উদ্ধৱ বাপ কৃষ্ণ চৰণত। অৰ্থাৎ নন্দ উদ্ধৱক কৈছিলে যে নন্দ এই জগতত কায় বাক্য মনে কৃষ্ণৰ কথাকে কৈ আছে। কৃষ্ণৰ কথা মানে কৃষ্ণ কৰ্মখিনিকে কৰি আছে, কৃষ্ণৰ প্ৰেম কৰি আছে। এতিয়া কৰি 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 তেওঁলোকে এই জন্মতে তেওঁলোকে মোক্ষ প্ৰাপ্ত হব পাৰিব। গতিকে এই কথাখিনিকে নন্দই উদ্ধৱক কৈছিলে। আৰু উদ্ধৱক যিখিনি কথা কৈছিল ইয়াৰ যোগেদি গুৰুজনে আমাক কৈছে যে ভকতি শ্ৰেষ্ঠ। আৰু সেই ভকতি কি ভকতি হব লাগিব? এক শৰণ হৰি নাম ধৰ্ম যোগেদি যি আমি ভকতি কৰি অন্য দেৱ দেৱতাক আমি নকৰি কেৱল কৃষ্ণকে যাতে মনটো লগাই দিব পাৰো, এই কথাখিনিকে আমাক প্ৰমাণ কৰি দেখুৱাইছে। বুলিলাহা নন্দৰ বচন এবে থলিহু সংহৰি বুলি বাহা শ্ৰৱণ কীৰ্তন দেৱ হৰি। এতিয়া নন্দৰ বচন থলে থৈ পেলাই আমাক ক'লে যে শ্ৰৱণ কীৰ্তন একমাত্ৰ শ্ৰেষ্ঠ। এতিয়া কোনে কব? পৰীক্ষিতে আকৌ সুখ সুধিছে হৃদয়গত হৈয়া হৰন্তক পাপ ছয় ইহঁত আমাৰ কিছু আশয় সংশয়। মই গম পাইছো যে ঈশ্বৰক কৃষ্ণক হৃদয়ত ললে হৰন্তক পাপ বিলাক পাপছয় পাপসমূহ নাইকিয়া হয়, হৰণ হৈ যায়। শ্ৰৱণ কীৰ্তন পাপ মাত্ৰ সংহাৰে, শ্ৰৱণ কীৰ্তনে পাপ সংহাৰ কৰে। ব্ৰতাদি দানেও চিত্তক শুদ্ধ কৰে, যে ব্ৰত কৰিলে দান কৰিলে চিত্ত শুদ্ধ হয়। সেয়া জ্ঞান মাৰ্গৰ কৰ্ম মাৰ্গৰ কথা, যে জ্ঞান মাৰ্গৰ কৰ্ম মাৰ্গৰ যোগেদি চিত্ত শুদ্ধ কৰি আমি পৰম পদলৈ যাব পাৰো নেকি? আৰু যদি পাৰো তেতিয়া শ্ৰৱণ কীৰ্তন কৰিও পাপ সংহৰণ হয়, ইধনেও সংহয়। কিন্তু শ্ৰৱণ কীৰ্তন হইল কিমতে বিশেষ, যে শ্ৰৱণ আৰু কীৰ্তনে কিয় ই বিশেষ স্থান পালে? যে ব্ৰতাদি কৰিলেও বা এই যে পৰীক্ষিতে সুখক যিখিনি প্ৰশ্ন সুধিছে, ইয়াৰ যদি ভকতি মাৰ্গক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ কাৰণে এয়া পৰম পুৰুষে লীলা কৰিছে। নহবা আমি বুজি নাপালো যে ভাগৱত নপঢ়িলোহেঁতেন। বাকীবিলাক বেদাদি কৰ্ম আছেই, যিবিলাক পুৰাণ কৰিছে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত থাকোতেও সেইখিনি থাকোতেও যে ভকতি কিয় শ্ৰেষ্ঠ, এই কথাখিনি প্ৰমাণিত কৰিবৰ কাৰণে এয়া ভগৱন্তৰ লীলা কৰি পৰীক্ষিত হতুৱাই সুখক প্ৰশ্ন কৰাই আমাক জ্ঞান দি আছে। আৰু মহাপুৰুষ কৃপালু গুৰুজনাই সেই ভকতি মাৰ্গৰ কথাখিনিকে আমাক কবলৈ বুজাইছে। শুনিও ইহাৰৰ দেও উত্তৰ নিশেষ। গতিকে ইয়াৰ উত্তৰ আমাক দিব। কোন দিব? সুখে পৰীক্ষিত দিওঁতে আমাক দিব। এই কথাখিনিকে আমি অনুভৱ কৰিছো। কৃষ্ণ আই আগবাঢ়ক। কৃষ্ণ মাধৱ। হে ৰাম কৃষ্ণৰ নিৰ্মল মহা উদাৰ চৰিত্ৰ, শ্ৰৱণ কীৰ্তন যিটো কৰে প্ৰতিনিতা, সিটো শুদ্ধ ভাৱে ভকতিৰ অতিশয়, পুৰুষৰ মন যেন পবিত্ৰ কৰয়। ব্ৰত দানে তীৰ্থে শুদ্ধি নকৰে হিমতে, এতেকে ভকতি শ্ৰেষ্ঠ ভৈল স্বভাৱতে। কৰে হৰি গুণ নামে পৰম নিৰ্মল, এবে মন শুদ্ধিৰ শুনিও যেন ফল। ৰাম কহন্ত আপুনি ভগৱতে উদ্ধৱত, মুহুৰ কথাৰ সখী শুনিও মহত্ত। শ্ৰদ্ধাৰূপে কৰিয়াতি শ্ৰৱণ কীৰ্তন, যেই যেন মতে কৰে চিত্তক শোধন। সেহি ৰূপে মূৰ স্বৰূপ হিয়াত, দেখে শুনা কহুৰ আৰু দৃষ্টান্ত সাক্ষাৎ। দেহিছে পতালে যাৰ চক্ষু অতিশয়,
সিজনে প্ৰথমে একো বস্তু নেদেখয়। ৰাম দিব্য অঞ্জনে মল গুচাইলে কজেবে। সূক্ষ্ম ৰেণু পৰ্যন্তকো দেখে হিতুতেবে। ৰাম এহি মানে থৈলো বাক্য কৃষ্ণ দেৱতাৰ। ঈশ্বৰৰ বচনে দেখালো বেদহাৰ। কৃষ্ণ 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 আই কৃষ্ণ এইখিনিকে আমি অকণ ক'ব বিচাৰিছো আই কৃষ্ণ 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 হয়। এতিয়া আমি পৰীক্ষিতে শুকক যিখিনি প্ৰশ্ন সুধিছিলে, যিটো সংশয় আছিলে যে শ্ৰৱণ কীৰ্তনে কেৱল মাত্ৰ পাপ সংহাৰ কৰে, কিন্তু বাকীবিলাকো ধৰক চিত্ত শুদ্ধি কৰে, অৰ্থাৎ তাতো পাপ নাইকিয়া কৰে। চিত্ত শুদ্ধিকৰণে পাপ নাইকিয়া কৰা। এতিয়া ক'লে শ্ৰৱণ কীৰ্তন কেনেকৈ শ্ৰেষ্ঠ? সেই কোৱা হৈছে, আমাৰ শুকমুনিয়ে কৈছে, কৃষ্ণৰ নিৰ্মল মহা উদাৰ চৰিত্ৰ শ্ৰৱণে কীৰ্তনে যিটো কৰে প্ৰতিনিত, সিটো শুদ্ধভাৱে ভকতীৰ আতিশয় পুৰুষৰ মন যেন পবিত্ৰ কৰে। অৰ্থাৎ কৃষ্ণৰ চৰিত্ৰ নিৰ্মল, অৰ্থাৎ সেই কৃষ্ণৰ চৰিত্ৰত সত ৰজ তম তিনি গুণৰ গুণাতীত তাৰ ওপৰত। আৰু তেখেতৰ সেইকাৰণে তেখেত উদাৰ। উদাৰ মানে কি? মহা উদাৰ। আমি মানুহসকল উদাৰ হ'ব পাৰো, কিন্তু মহা উদাৰ হ'ব নোৱাৰো। হয়তো সাত্বিকতাও থাকে, কিবা এটা কাম্য থাকে। গতিকে কৃষ্ণৰ চৰিত্ৰ, কৃষ্ণৰ যি লীলা, কৃষ্ণৰ যি গুণ, সেয়া মহা উদাৰ। আৰু কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন যিটো কৰে প্ৰতিনিত প্ৰতি সময়ত যিটো শ্ৰৱণ কীৰ্তন কৰে বা কৃষ্ণৰ নাম লৈ থাকে, সিটো শুদ্ধভাৱে ভকতীৰ আতিশয় পুৰুষৰ মন যেন পবিত্ৰ কৰে। এতিয়া পুৰুষৰ মন পবিত্ৰ কৰে। পুৰুষ মানে ইয়াত তুমি লিংগ কথা কোৱা নাই। পুৰুষ, পৰম পুৰুষ হৈছে পৰমাত্মা, আৰু জীৱ আত্মাবিলাক হৈছে পুৰুষ। অৰ্থাৎ সেই আত্মাই যেতিয়া জীৱত যেতিয়া স্থিতি হৈ জীৱক যেতিয়া চৈতন্য কৰে, চৰাচৰ জগতখন চৈতন্য কৰে, তেতিয়া সেই পৰম পুৰুষে ইয়াত পুৰুষ হৈ আছে। সেই পুৰুষে আকৌ জৈৱিকভাৱে হ'ব পাৰে স্ত্ৰী পুৰুষ, সেই আমি কৰি লৈছো, আমি ভাগ কৰি লৈছো, বা আমাক কেইবাভাগ কৰিছে আকাৰ অৱয়ব। কিন্তু পুৰুষ হ'ল আত্মা। সেই আত্মাক শুদ্ধ কৰে। কিয় কৰে? যে সেই আত্মাই লিংগ ভেদভাৱে যদি আত্মাই কিবা কাম কৰে, কিবা যদি অশুদ্ধ কাম কৰে, সেই শুদ্ধ কৰিবৰ কাৰণে কৃষ্ণৰ মহা নিৰ্মল উদাৰ চৰিত্ৰক যেতিয়া শ্ৰৱণ কৰে, কীৰ্তন কৰে, লীলা গুণানুকীৰ্তন কৰে, তেতিয়া উপকৃত হয়। এয়াও হৈছে একখন হৰিনাম ধৰ্ম, ভকতি মাৰ্গৰ শ্ৰেষ্ঠতম বুলি ইয়াত গুৰুজনে আমাক কৈছে। আৰু উদাহৰণ দিছে, ব্ৰতদানে তীৰ্থ শুদ্ধি নকৰে সিমতে, এতেকে ভকতি শ্ৰেষ্ঠ ভৰিলে স্বভাৱতে। অৰ্থাৎ ভকতি মাৰ্গত স্বভাৱতে তাৰ গুণেই যে যিটো ব্ৰত দান, আগতে কৈছে ব্ৰতৰ দানে চিত্তক শুদ্ধি কৰে বুলি পৰীক্ষিতে সুধিছিলে। গতিকে কৈছে যে ব্ৰতৰ দানে তীৰ্থ শুদ্ধি নকৰে সিমতে, সেইমতে নকৰে। শ্ৰৱণ কীৰ্তনে যেনেকে কৰে, যিটো পৰীক্ষিতে সুধিছিলে শ্ৰৱণ কীৰ্তন পাত্ৰ মাত্ৰক সংহৰে, যে মাত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে সংহাৰ কৰে। কিয় নকৰে? যে চিত্ত শুদ্ধি কৰিবৰ কাৰণে কৃষ্ণৰ নিৰ্মল মহা চৰিত্ৰ আমি শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব। এটাকে ভকতি শ্ৰেষ্ঠ ভৰিলে স্বভাৱতে, অৰ্থাৎ ভকতিয়ে যে জ্ঞান মাৰ্গ কৰ্মমাৰ্গৰ ওপৰত শ্ৰেষ্ঠ, এই কথাটো আমাক শুকমুনিয়ে ক'লে। কৰে হৰি গুণ নাম পৰম নিৰ্মল, এবে মন শুদ্ধিৰ শুনিও যে ফল। এতিয়া পৰীক্ষিতক শুকে ক'লে যে হয়, হৰি গুণ নাম যে পৰম নিৰ্মল, নিৰ্মলেই নহয় পৰম নিৰ্মল। আগতেও কোৱা হয় মহা উদাৰ চৰিত্ৰ থকা ভগৱন্তৰ নাম যেতিয়া লওঁ তেতিয়া সেয়া নিৰ্মল হয়। আৰু সেই আমাৰ কেনেকৈ শুদ্ধ হয়, এই কথাখিনি আকৌ এবাৰ কৈছে। কৈছে যে ভগৱন্তই পৰম পুৰুষ কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ
যাব বিচাৰিছিলে বা গৈছিলে সেই সময়ত উদ্ধৱক যি কৰিছিলে কহন্ত আপুনি ভগৱন্তে উদ্ধৱত মোহৰ কথাৰ শক্তি শুনিও মহত্ব সেই মহত্ব সেই ব্ৰহ্মজ্ঞান যি ভাগৱতত আছে একাদশ স্কন্ধত যি কথাখিনি লিপিবদ্ধ হৈ আছে উদ্ধৱক যিখিনি কথা ভগৱন্তে কৈছিলে সেইখিনি কথা মহত্ব আমাক গুৰুজনাই পৰীক্ষিতৰ সুখে কোৱাৰ যোগেদি আমাক আকৌ সোঁৱৰাই দিছে শ্ৰদ্ধা ৰূপে কৰি আতি শ্ৰৱণ কীৰ্তন শ্ৰদ্ধা ৰূপে যদি আতি কীৰ্তন অৰ্থাৎ একেবাৰে মানে চিত্ত সমস্ত দি যেতিয়া শ্ৰদ্ধা ৰূপে যেতিয়া ভগৱন্তক শ্ৰৱণ কীৰ্তন কৰিব যেন মতে কৰে চিত্তক শোধন তেতিয়া আমাৰ চিত্তটো সম্পূৰ্ণৰূপে শুদ্ধ হৈ যাব তাত একো মৌল্য নাথাকে সেই ৰূপ ইমান সুন্দৰকে দিয়ে যেন মতে কৈছে আকৌ সেই ৰূপে মোৰ স্বৰূপ জ্ঞাত দেখো শুনা কহো আৰু দৃষ্টান্ত সাক্ষাৎ মই তাৰ সাক্ষাৎ ভগৱন্তই উদ্ধৱক কৈছে যে মোৰ স্বৰূপটো কেনেকৈ জ্ঞাত আহে মোৰ ৰূপটো কেনেকৈ ইয়াত আহে তাকো মই তোমাক কওঁ উদাহৰণ দিছে যেনেকৈ বেৰিছে পতালে যাৰ চকু অতি ক্ষয় এতিয়া চকুত পতাল অৰ্থাৎ যেতিয়া চকুত চানি পৰে চকুত যেতিয়া এটা চানি পৰিলে কি হয় চকুটোৱে আমি ভালকৈ নেদেখো সিজনে প্ৰথমে একো বস্তু নেদেখে একো বস্তু নেদেখে আমি চানি পৰিলে নেদেখো যেতিয়া কেটৰেক্ট পৰে কেটৰেক্টটো যেতিয়া ডক্টৰে চিকিৎসকে বিচাৰি দিয়ে তেতিয়া আমি দেখো আগতে আমি কোন নেদেখো আৰু আগৰ কালত কেটৰেক্ট কি আছিলে দিব্য অঞ্জনে মল গুচাইলেক যেবে সূক্ষ্ম ৰেণু পৰ্যন্তক দেখে শিশুতেৰে এয়া ভগৱন্তই কৈছে অৰ্থাৎ অঞ্জন লয় চকু কাজল লয় সৰু ল'ৰা ছোৱালীক কাজল খানে আগৰ ডাঙৰ মানুহবিলাকো খানিছিল আমি ককাহঁতে খানা দেখিছিলো কিবা নাখাতে যে চকুত মৰিলা নপৰে সেই মহিলাটো যেনেকৈ অঞ্জনে গুচাই দিব পাৰে আৰু যেতিয়া মহিলা গুচাই দিব তেতিয়া সূক্ষ্ম ৰেণু ফুলৰ ৰেণু থকা সৰু সৰু ৰেণু পৰ্যন্ত দেখে অৰ্থাৎ ইমান দৃষ্টিশক্তি বাঢ়ি যায় ঠিক তেনেকৈ ভগৱন্তৰ নাম যেতিয়া আমি লম অৰ্থাৎ শ্ৰৱণ কীৰ্তন হ'ল দিব্য অঞ্জন স্বৰূপ আৰু ভগৱন্তৰ নামেই হৈছে দিব্য অঞ্জন সেই দিব্য অঞ্জন যেতিয়া আমি লম তেতিয়া আমাৰ জ্ঞান চকু মুকলি হৈ যাব অৰ্থাৎ জ্ঞান চকুত যদি কিবা মন আছিলে জ্ঞানময় কৰ্মময় কৰা সকলে যদি কিবা মনত কৰিছিলে সেই মনসমূহ কেৱল শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমি চাব পাৰিম আৰু যেতিয়া আমি সূক্ষ্ম ৰেণু অতি সূক্ষ্ম ৰেণু হৈছে ভগৱন্তৰ লীলা চৰিত্ৰ গুণ সেইখিনি যেতিয়া আমি উপলব্ধি কৰিব পাৰিম চিত্ত শোধন হ'ব এই কথাখিনিকে ইয়াত আমাক ভগৱন্তই উদ্ধৱক কোৱা কথাখিনিৰে পৰীক্ষিতে সুখে কৈছিলে আৰু আমিও সেইখিনি কথা জানিবৰ কাৰণে ভকতি মাৰ্গৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ কাৰণে মাধৱ গুৰুজনাই এই কথাখিনি ইয়াতে কৈছে ঈশ্বৰৰ বচনে দেখাইলো বিদশাও গতিকে এই মানে থৈলো বাক্য কৃষ্ণ দেৱতাই যিখিনি কথা ক'লে এইখিনি থৈ আমি এতিয়া ঈশ্বৰৰ বচনে দেখাইলা বিদশাৰ গতিকে ঈশ্বৰৰ বচন আমাৰ বেদ দেখালে বেদ মানে কি আমি আগতে 19 শ্লোক দেউতাই আমাক কৈছে বেদ মানে ব্ৰহ্ম আৰু ব্ৰহ্ম মানে ঈশ্বৰ বেদত বহুত মায়াময় কথা আছে সেইবোৰ বিভিন্ন যুগৰ ধৰ্ম পালন কৰিবলৈ সৃষ্টি কৰিছিলে কিন্তু প্ৰকৃত কথা বেদ মানে সত্য জ্ঞান ব্ৰহ্ম গতিকে সেই ব্ৰহ্মৰ সাৰ কি ঈশ্বৰৰ নাম লোৱা শ্ৰৱণ কীৰ্তন কৰা আৰু সেই কেনেকৈ লওঁ আমি একশৰণ হৰিনাম ধৰ্মৰ যোগেদি গুৰুজন প্ৰৱৰ্তাৰ যোগেদি ভক্তি মাৰ্গৰ শ্ৰেষ্ঠতম পথৰ যোগেদি আমি সেইখিনি আমি গ্ৰহণ কৰি পৰম পদ প্ৰাপ্তি হ'ব পাৰিম কৃষ্ণ মাধৱ আমি ইমানখিনিলৈকে আজি ক'ব বিচাৰিছো আমাৰ সঞ্চালক প্ৰভুজনে যদি আমাক আজ্ঞা দিয়ে কৃষ্ণ মাধৱ কৃষ্ণ 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 হয় প্ৰভু হাতীমে বা কৃষ্ণ কৃষ্ণ হ'ব প্ৰভু হ'ব কৃষ্ণ কৃষ্ণ আমি সামৰিব বিচাৰিছো গতিকে হয় আমি এইখিনি কৰোঁতে আমাৰ নিজৰ যেনেকে ভাবিছো তেনেকে আমি উপস্থাপন কৰিছো হয় কৰোঁতে খেলি মেলিও হৈ গৈছে ভাবিছো কিবা ওলাইছে কিবা এনেকুৱা হৈছে আৰু এইখিনিও আপোনাৰ খবৰ সংগত থাকি শিকিছো দেউতাৰ পৰা শিকিছো বিভিন্ন জনৰ আপোনালোকৰ মুখৰ অভিমতৰ যোগেদিও শিকি মেলি বুজি যিখিনি বাক্য পদত আছে সেই বাক্যখিনিতে ক'বলৈ প্ৰচেষ্টা কৰিছো ইয়াত অনেক ভুল ত্ৰুটি হৈছে নোহোৱাকে কথা নাই
সেই সমস্ত তিথিয়ে কৰা অপৰাধখিনি আপোনাৰ খবৰ চৰণলৈ মাৰ্জনা বিচৰা হৈছে। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পঢ়ি নাহিব আপোনালোকে ক্ষমা কৰি তুমি দায় মুখৰক্ষা তুমি চলে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাৰ্জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু কৃষ্ণ কৃষ্ণ সবাৰ চৰণলৈ সেৱা ভাগি আগবঢ়াই ভক্তি মাতৃ দুৱাৰলৈ সেৱা আগবঢ়াইছো। তেখেতে আমাক সৰ্বানন্দ কৰিছে আৰু আমি সৰ্বানন্দ হৈ কথাখিনি ক'ব পাৰিছো। তেখেতৰ চৰণলৈ সেৱা ভাগি আগবাঢ়িছো। সমস্ত সঞ্চালক আদি কৰি সমল ব্যক্তি দেউতালৈ শ্ৰদ্ধা জনাই আজি আমি ইমানখিনিতে আগবাঢ়িলে আপোনাৰ খবৰ চৰণলৈ হয় আই। এতিয়া আপুনি আপোনাৰ নিয়মিতভাৱে পাঠ সামৰিব পাৰে। কৃষ্ণ মাধৱ জয় গুৰু শংকৰ। মাধৱ 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 কৃষ্ণ অতি সুন্দৰ লাগিলে। কৃষ্ণ ৰাম বেহিছে পতালে যাৰ চক্ষু আতিশয় সিজনে প্ৰথমে একো বস্তু নেদেখয় দিব্যঞ্জনে মল গুচালে কজেবে সূক্ষ্মৰেণু পৰ্যন্তকো দেখে সিটো তেবে এহি মানে থৈলো বাক্য কৃষ্ণ দেৱতাৰ ঈশ্বৰৰ বচনে দেখালো বেদ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰামক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ মাধৱ। এই মোৰ আজন্মৰ সেৱাৰ স্থলী শ্ৰীমন্ত শংকৰদেৱ নাম অমৃত সন্ধানী সত্ৰত উপস্থিত সমস্তজন ভকত ভগৱন্তৰ শ্ৰীচৰণলৈ পুনৰ পুনৰ ভক্তি ভৰা সেৱা ভগি নিবেদন কৰিছো। আমাৰ ইয়াতে পাঠভাগি আগুৱাই নিওঁতে কায় বাক্য মনে শুদ্ধভাৱে আমি পাঠভাগি নিওঁতে অনেক অপৰাধ ৰৈ গৈছে। হয়তো সৰ্ব অপৰাধৰ পৰিত্ৰাণ বিচাৰি আপোনাৰ মহামহন্তৰ শ্ৰীচৰণলৈ লক্ষ্য ৰাখি মোৰ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ
মহাপুৰুষৰ মহান বাণীৰে সেৱা ভাগি ধৰিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মূৰ দুখ গুণ নিবিচাৰি না